আগ্ৰাসন উত্তেজনা ইলিগেল বুলি আপুনি জানে না জানে ইলিগেল হোৱাৰ পাছত আপুনি কেলে সমৰ্থন কৰিলে আপুনি উচ্ছেদ উত্তপ্ত তিনিচুকীয়া বীৰ লাচিত সেনাৰ তৎপৰতাৰ পাছতেই প্ৰশাসনে উচ্ছেদ কৰিলে অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা এক্সকেভেটৰে ভাঙি দিয়া হ'ল অবৈধভাৱে পথৰ ওপৰতে নিৰ্মাণ কৰা মছজিদৰ সীমাৰ দেৱাল সন্দেহজনক লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ অভিযান চলোৱাৰ সময়তে তিনিচুকীয়াত খোপনি পতাৰ চেষ্টা সন্দেহজনক লোকৰ তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত মাদ্ৰাছা স্থাপনক কেন্দ্ৰ কৰি উত্তেজনা ৰাইজৰ অজ্ঞাতে মাদ্ৰাছা স্থাপন কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোক নুৰুল আমিন নামৰ এইজন ঠিকাদাৰৰ নেতৃত্বতে নিৰ্মাণ কৰা হৈছিল মাদ্ৰাছাখন য'ত মুছলমান সম্প্ৰদায়ৰ শিশুক দিয়া হৈছিল ধৰ্মীয় শিক্ষা এই কথা পোহৰলৈ অহাৰ পাছতে স্থানীয় যুৱকৰ দল উপস্থিত হৈ মাদ্ৰাছাখন বন্ধৰ দাবী জনায় মাদ্ৰাছাখনত থকা ইমামজনৰ দুখনকৈ আধাৰ কাৰ্ড পোৱাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ইমাম হিচাপে থকা এইগৰাকী লোকৰ আধাৰ কাৰ্ডত আছে তিনিচুকীয়াৰ ঠিকনা কিন্তু ভোটাৰ কাৰ্ডত ওলাল শিলচৰৰ ঠিকনা এখন আধাৰ কাৰ্ড আমাৰ হাতত দেখাইছে এতিয়া এইখনত আছে আপোনাৰ এখন আছে 2018 চন 14 তাৰিখ 6 মাহ 2018 চন ঠিক আছে আপুনি কৈছে আপুনি প্ৰথমতে যিখন দেখাইছিলে এখন লেমিনেট কপি হয় না নহয় সেই লেমিনেট কপিটো আপোনাৰ আছে ৰব উলিয়াওক লেমিনেট কপিটো উলিয়াওক আপোনাৰ এটা আপোনাৰ মোবাইল হয় উলিয়াওক লেমিনেট কপিটো উলিয়াওক আপোনাৰ মই নাজানো কি কাৰণে এইটো কথা 10 বাৰ এইটো পাকা বাংলাদেশ আপুনি তো হতাকে মাদ্ৰাছাখনক লৈ দুদিন ধৰি উত্তেজনা অব্যাহত থকাৰ মাজতেই প্ৰশাসনে ল'লে ব্যৱস্থা 24 ঘণ্টা সময় পাৰ নহওঁতেই দেওবাৰে তিনিচুকীয়া প্ৰশাসনে উচ্ছেদ কৰিলে অবৈধ মাদ্ৰাছাখন ইয়াৰ লগতে ভাঙি পেলোৱা হ'ল তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱৰ মছজিদৰ সীমাৰ দেৱাল নুৰুল আমিন তেখেত এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ তেখেতৰ ছত্ৰছায়াত তেখেতৰ ধন বলৰ জোৰত এখন মাদ্ৰাছা ইয়াত গঢ়ি উঠিছিলে বুলি আমি খবৰ পাই আমি যোৱাকালি আমি ইয়াত আহি এটা অভিযান চলালো আৰু অভিযান চলাই আমি দেখিবলৈ পাওঁ যে এই মছজিদৰে এজন ইমাম তেখেতে ইয়াত কোন ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাছা শিক্ষা প্ৰদান কৰি আছিলে আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে তেওঁ স্পষ্টভাৱে আমাক কয় আমাৰ কেমেৰা আগত কয় তেওঁ যে ইয়াত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি থকা হৈছে আৰবী ভাষা শিকাই থকা হৈছে প্ৰশাসনক আমি অনুৰোধ জনাম প্ৰশাসনে যাতে এইবিলাক দৃষ্টিগোচৰ কৰে ইফালে বীৰ লাচিত সেনাৰ লগতে স্থানীয় লোকসকলে দেওবাৰে সেই স্থানত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে ইমামজনে ইমামজনৰ যাৱতীয় নথিপত্ৰ খেলি মেলি থকাৰ অভিযোগ উত্থাপন কৰি প্ৰদৰ্শন কৰাৰ কথা আছিল কিন্তু তাৰ পূৰ্বে কিয় পলায়ন কৰিলে ইমামজনে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ আমি আজি আহি দেখিলো তেখেত এই স্থানত নাই তেখেতক এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট তেওঁলোকে এই অঞ্চলৰ এই ঠাইৰ পৰা তেওঁক পলুৱাই দিলে আমি তেখেতক এতিয়া ফোন কৰিছো তেওঁ কৈছে মই গুচি আহিলো আনহাতে তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত ক্ৰমান্বয়ে মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ কথা ক'লে খোদ মছজিদৰ সভাপতি নুৰুল আমিনে তেওঁলোকে আহি ইয়াত ৰাতি বিয়লি 9টা 10টা 11টা বজাত ৰাতি তেওঁলোকে ৰাস্তা পদূলিয়ে পিট পিটাই ফুৰে তেওঁলোকে কি কামত তেওঁলোকে ৰাতি ঘূৰি ফুৰে নাজানো গতিকে আমাৰ এইবিলাকৰ প্ৰতি আমাৰ ভয় ভাবুকি আহিছে আমাৰ ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি ভয় ভাবুকি আহিছে ক্ৰমান্বয়ে বাঢ়ি অহা মুছলমান লোকৰ জনসংখ্যাই উদ্বেগ সৃষ্টি কৰিছে স্থানীয় তথা খিলঞ্জীয়া লোকৰ মাজত অৱশেষত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা উচ্ছেদ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ